DEE 4500 পদৰ যিহেতু বহুত নম্বৰ থকা সত্ত্বেও যিসকলৰ নাম অহা নাই তেওঁলোকে যিহেতু এতিয়ালৈকে থাৰ্ড লিষ্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে আজি এটা ভাল খবৰ আহিব পাৰে কাৰণ আজি আপোনালোকে নিশ্চয় DEE 4500 পদৰ তৃতীয়খন তালিকা আপোনালোকে আজি পাব পাৰে আৰু মানে পোৱাৰ বহুত চান্স আছে কিয়নো যেহেতু আপোনালোকে চাইছে যে ইয়াতে বহুত এনেকুৱা কেণ্ডিডেট আছে যিসকলৰ নম্বৰ বহুত ভাল ইয়াতে ছেকেণ্ড লিষ্ট বা প্ৰথম লিষ্ট যিখিনি ওলাইছে তাতে যিসকলৰ নাম আছে তাত নাম থকাসকলৰ নম্বৰৰ তুলনাত যিসকলৰ নাম অহা নাই এই লিষ্টৰ নাম প্ৰকাশ হোৱা নাই তেওঁলোকৰ নম্বৰ বহুত ভাল আছিলে আজি এই তৃতীয়খন তালিকা আজি প্ৰকাশ পোৱাৰ বহুত চান্স আছে সেইকাৰণে কৈছোঁ মানে খবৰ মানে ইনফৰ্মেশ্যন পোৱা মতে কথাটো 100%ও ক'ব নোৱাৰোঁ আৰু মানে আশা কৰিব পাৰিহে যে আজি যিহেতু তৃতীয়খন তালিকা প্ৰকাশ পাবৰ 10 তাৰিখৰ আগতে এই ভেৰিফিকেশ্যনখন যিটো তৃতীয়খন তালিকা যিসকলৰ নাম আহিব তেওঁলোকৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ আগতে তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ যাব কাৰণ যিহেতু নিযুক্তি প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহৰ ভিতৰতে সমাপ্ত কৰিব লাগিব যাৰ কাৰণে অতি সোনকালেই মানে আজি যদি পাব্লিছ হৈ যায় থাৰ্ড লিষ্টখন তেনেহ'লে 10 তাৰিখৰ আগতে আপোনালোকৰ ভেৰিফিকেশ্যনৰ এই ন'টিছ বা ভেৰিফিকেশ্যনৰ কামটো ষ্টাৰ্ট হ'ব সেইকাৰণে আজি সন্ধিয়া ভাগলৈ নহ'লে ৰাতিৰ ভাগত আপোনালোকে নিশ্চয় তৃতীয়খন তালিকা পাব বুলি আশা কৰি থ'ব পাৰে আপোনালোকে নিশ্চয় এতিয়া আৰু সময়লৈ অপেক্ষা কৰিব লাগিব যিহেতু অফিচিয়েলি ন'টিছ প্ৰকাশ হোৱা নাই চাওক সন্ধিয়াৰ ভাগলৈ এই যিটো তৃতীয়খন তালিকা প্ৰকাশ হয় নে নহয় এইটো ভাবিবলগীয়া